যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক। হেল্ল' গাইজ, ৱেলকাম টু ৰাধে ভাই। আৰু আপোনালোকে চাই আছে ৰাধে ভাইৰ ভিডিঅ'। আজি কোনো ৰস নহয়, কোনো কমেডি নহয়। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী CM হিমন্ত বিশ্ব শৰ্মাক লৈ দুআষাৰ কথা কওঁ। ফাৰ্ষ্ট আপোনালোকে ভিডিঅ'টো চাওক। যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়া কষ্ট দিব ৰাতি 12টাতো যাওক কৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হব? আমিতো কৈয়ে আছো, আমিতো লুকোৱা নাই, লুকাইছো নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গল, অমুক হৈ গল। এতিয়া ময়ে চবকে এনকাৰেজ কৰো যে কষ্ট দি থাক। তো গাইজ, মই এজন মুছলমান খিলঞ্জীয়া ল'ৰা। হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ CM ডাইৰেক্ট কৈছে যে মিয়াক 5 টকাৰ জেগাত 4 টকা দিব লাগে। ৰাতি 10টা বজাত যোৱা জেগাত ৰাতি 12টা বজাত যাব লাগে। ডাইৰেক্ট মিয়াক কষ্ট দিব লাগে। আপোনালোকে কি কষ্ট দিব মিয়াক? মিয়া অলৰেডি কষ্ট কৰি খাই আছে। মিয়াই কাৰো পেটত লাট মাৰি খোৱা মানুহ নহয়। আৰু আপোনালোকৰ মাজত যদি ৰাজনীতি বুলি কয়, তেতিয়াহ'লে হিন্দু আৰু মুছলমান। আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী, অসমৰ CM, আপোনাৰ লাজ নাই নেকি? আপোনাৰ লাজ নাই নেকি? আপুনি আমাৰ অসমৰ গাৰ্জেন। আপোনাৰ মুখেৰে যদি ইমান অভদ্ৰ ঘৃণনীয় কথা ওলায়, তেতিয়াহ'লে অসমৰ মানুহবোৰে কি শিকিব? যেতিয়া কংগ্ৰেছ আছিল তেতিয়া অসমত মুছলমান, হিন্দু, ৰাভা, বড়ো, কছাৰী নাছিলে নেকি? আপুনি 2015ত বিজেপিত আহি কিনে এইবোৰ কি ৰাজনীতি খেলি আছে? আপোনালোকে দেখা দেখি সিহঁতৰ লগত অত্যাচাৰ কৰি আছে। বাংলাদেশী বুলি কৈ কিনে আপোনালোকে সিহঁতৰ ভোট কাটি আছে। এইটো আপোনালোকে লিগেল কৰিছে নেকি? লিগেল কৰক। যদি বাংলাদেশী অসমত আছে, তে সকলো মিয়াও মিলি বাংলাদেশী খেদাব। আমিও বাংলাদেশী খেদাব খোজো। যদি আছে আপোনালোকে ওলাই দিয়ক। আপোনালোকে আজিলৈকে অৰিজিনেল এটা বাংলাদেশী খেদি পাইছে নেকি? আর আপুনি কি মিয়াক কষ্ট দিয়া কথা কৈছে? আপুনি মিয়াৰ ভোট লোৱা নাই নেকি? আপুনি মিয়াৰ ভোট নিনাকে আপুনি মুখ্যমন্ত্ৰী হৈছে নেকি? আপোনাৰ লাজ নাই নেকি? আপোনাৰ লাজ লাগা নাই পোৱাতে কথাবোৰ? আপোনাৰ মুখেদি যদি এইবোৰ কথা ওলায়, তেতিয়াহ'লে আমাৰ অসমৰ মানুহ কি শিকিব? আপুনি এজন CM, আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি অসমৰ CM, আৰু CM যদি এনেকুৱা অভদ্ৰ ঘৃণনীয় কথা মুখেদি ওলায়, তে অসমৰ মানুহবোৰে কি শিকিব? আপুনি যে আজি ভোট লৈ কেনে যে CM যে হৈছে, আপুনি মিয়া মানুহৰ ভোট লোৱা নাছিলে নেকি? আপুনিতো মিয়া মানুহৰ ভোট লৈ কেনে আজি CM হৈছে। আপুনি আজি মিয়া মানুহৰ কষ্ট কৰি খোৱা মানুহবোৰৰ পেটত লাট মাৰি আছে, এইটো আপোনাৰ উচিত নেকি? হ'ব পাৰে এজন মুখ্যমন্ত্ৰী, আপোনাৰ লাজ লগা দৰকাৰ। আপোনাৰ লাজ নাই। জুবিন দাই কৈছিলে যে যেতিয়া নেতা বা মন্ত্ৰী হয় তেতিয়া সিহঁতৰ পেট ওলাই যায়, আৰু সঁচা কথা। আপুনি আজি CM কেনেকৈ হৈছে? মিয়া মানুহৰ ভোট আপুনি লোৱা নাছিলে নেকি? আজি যদি মিয়াই যদি খেতি কৰা বন্ধ কৰি দিয়ে নহয়, তেতিয়াহ'লে বহুতৰ পেটত ভাত নাযায়। আজি যদি মিয়া মানুহ গাড়ী চলা বন্ধ কৰে, ট্ৰাক চলা বন্ধ কৰে, অসমত চাউল আহি নাপায়। আৰু আপুনি কৈ আছে মিয়া মানুহ কষ্ট দিয়া কথা। আৰু আপুনি কি কষ্ট দিব মিয়া মানুহক? মিয়া মানুহ কষ্ট কৰি খাই আছে, কাৰো পেটত লাট মাৰি খোৱা নাইতো। আপোনালোকে কৰিলে ফেশ্বন হয়, আমি কৰিলে পুলিচ ষ্টেচন হয়। আপোনাৰ ৰাইট হৈছে নেকি এইবোৰ মন্তব্য দিয়া? আপুনি CM হয়, আপোনাৰ মাথাত মেটেল নাই নেকি? আপোনাৰ মাথাত মাল নাই নেকি? আপুনি লেখা পঢ়া কৰা নাই নেকি? যদি আপুনি লেখা পঢ়া কৰিছে, তেতিয়াহ'লে এইবোৰ শব্দ আপোনাৰ মুখৰ পৰা কেনেকৈ ওলায়? বাংলাদেশী যদি আছে, আপোনালোকে খেদাক না বাংলাদেশী। আমিও সহায় কৰিম। হয়তো অসমৰ যিমান মিয়া মুছলমান আছে সকলোৱে সহায় কৰিব যদি বাংলাদেশী আছে আপোনালোকে খেদক। কিন্তু বাংলাদেশী, মিয়া, মুছলমান, হিন্দু এইবোৰ লৈ ৰাজনীতি নকৰিব। গাইজ, আজিৰ ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আৰু এইবোৰ মানে ৰাজনীতি চলি থাকিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা আমাৰ CM হৈ থাকিব। এইবোৰ ৰাজনীতি চলি থাকিব, কিন্তু আমাৰ ভয় কৰিবলৈ কোনো দৰকাৰ নাই। কাৰণ আমি বাংলাদেশী নহয়, আমি অসমৰ নাগৰিক হয়।